নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 অক্টোবৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এইবাৰ বিধায়ক অখিল গগৈৰ মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ অসমৰ টকা ঝাৰখণ্ডৰ নিৰ্বাচনৰ নামত খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নেতা হবলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাই 22টা দিনত 2250 কোটি টকাৰ ঋণ লৈছে অসম চৰকাৰে দৈনিক 100 কোটি টকাকৈ ধাৰ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে 17 ছেপ্টেম্বৰত 500 কোটি টকাৰ ধাৰ লৈছে ৰাজ্য চৰকাৰে 24 ছেপ্টেম্বৰত ধাৰ লৈছে 250 কোটি টকাৰ 1 অক্টোবৰত ধাৰ লৈছে 750 কোটি টকা আকৌ 8 অক্টোবৰত ঋণ লব 750 কোটি টকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে সতৰ্ক কৰি দিছে ৰাজ্য চৰকাৰক ঠিকাদাৰক পাবলগীয়া ধন দিবলৈ সক্ষম নহয় বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন অখিল গগৈৰ ঋণ লৈ অসমৰ টকা ঝাৰখণ্ডৰ নিৰ্বাচনৰ নামত খৰচ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ অখিল গগৈৰ দিবলৈছো আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ নীতিশ কুমাৰ হ'ব ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ সংগ ত্যাগ কৰিব নেকি নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হোৱাটো দেশৰ সকলোৱে বিচাৰে বিৰোধী দলেও নীতিশ কুমাৰক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হলে কংগ্ৰেছই নীতিশৰ পক্ষ ল'ব বিহাৰ চৰকাৰৰ মন্ত্ৰীয়ে পুনৰ চিন্তাত পেলালে বিজেপি চৰকাৰক নীতিশ কুমাৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী জামা খানৰ বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য দেশৰ বিকাশৰ বাবে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে ৰাইজে পুনৰ পাভলুটি মাৰিব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনডিএ ত্যাগ কৰি নীতিশ কুমাৰ পুনৰ যাব নেকি ইণ্ডি মিত্ৰজোঁটলৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম জেডিইউ মন্ত্ৰী জামা খানৰ মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্য দেশৰ প্ৰধানমন্ত্ৰী হ'বৰ মন নীতিশ কুমাৰৰ নীতিশ কুমাৰ যদি প্ৰধানমন্ত্ৰী হ'ব বিচাৰে তেন্তে এনডিএৰ সংগ এৰি ইণ্ডিয়া মিত্ৰজোঁটত চামিল হৈ প্ৰধানমন্ত্ৰী হ'ব পাৰে নীতিশ কুমাৰ চৰকাৰৰ এজন মন্ত্ৰীয়ে এই বিস্ফোৰক মন্তব্য কৰাৰ পিছতে এতিয়া চিন্তাত পৰিছে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু কেন্দ্ৰীয় চৰকাৰ পৰৱৰ্তী খবৰ ভোট বেংকৰ স্বাৰ্থত ভৱিষ্যতৰ লগত খেলিছে অসমৰ মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীক সন্তুষ্ট ৰাখিবলৈ প্ৰতি সপ্তাহে ঋণ লৈছে ৰাজ্য চৰকাৰে ঋণ লৈ অসমৰ অৰ্থনৈতিক অৱস্থা ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই অহা 8 অক্টোবৰত পুনৰ 750 কোটি টকাৰ ঋণ ল'ব বুলি যি বাতৰি প্ৰচাৰ হৈ আছে তাৰ মাজতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞা ঋণ লৈ অসমৰ ৰাইজৰ ভৱিষ্যত ধ্বংস কৰিছে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ সাংসদ অজিত কুমাৰ ভূঞাৰ সুপাৰী সিন্ডিকেটক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ হিমন্ত চৰকাৰৰ পৃষ্ঠপোষকতাত চলে দুলাল বৰা অসমৰ আটাইতকৈ কুখ্যাত দালালজনেই হৈছে দুলাল বৰাক ব্যৱহাৰ কৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে দুলাল বৰাক ব্যৱহাৰ কৰিছে অভিযোগ অখিল গগৈৰ বাৰ্মিজ সুপাৰী অসমৰ মাজেৰে সৰবৰাহ যাতে কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰক নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে বাৰ্মিজ সুপাৰীৰ মাজত ড্ৰাগছ মাৰণাস্ত্ৰ সৰবৰাহ কৰা হয় অসমৰ মাজেৰে বাৰ্মিজ সুপাৰী সৰবৰাহ কাৰবাৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সেয়ে কেন্দ্ৰীয় চৰকাৰে সুপাৰী সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছিল কিন্তু তথাপিও চলে এইসমূহ সুপাৰী কেলেংকাৰী অসমত অভিযোগ উত্থাপন বিধায়ক অখিল গগৈৰ অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে অসমত বাৰ্মিজ সুপাৰী সৰবৰাহ বন্ধ কৰা নাই বাৰ্মিজ সুপাৰী অসমৰ মাজেৰে পাৰ কৰি দিয়াৰ দায়িত্ব লৈছে হৰেণ মহন্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মেল পাতি মহা বিস্ফোৰণ অখিল গগৈৰ হৰেণ মহন্তক কেইজনমান মন্ত্ৰী মুখ্যমন্ত্ৰীৰ অফিচৰ পৰাই ছাপোৰ্ট দি আছে বুলি অভিযোগ অখিল গগৈৰ
অসমীয়া ভাষাক স্বীকৃতি দিয়াজন কোন? হু দ্য হেল আৰ ইউ? মন্তব্য নৱপ্ৰজন্মৰ সাৰ্থৱ জুবিন গাৰ্গৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি। এই স্বীকৃতিক লৈ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? প্ৰশ্ন জুবিন গাৰ্গৰ। তেল, চাহপাত, গড় সকলোবোৰ আমাৰেই। জুবিন গাৰ্গে হাজাৰ হাজাৰ অসমীয়া গীত গালে। এতিয়া ভাৰত চৰকাৰে স্বীকৃতি দিবনে মই গোৱা গীতবোৰক? জুবিন গাৰ্গৰ এই মন্তব্য। অসমীয়া ভাষাক লৈ এইদৰে মন্তব্য কৰে নৱপ্ৰজন্মৰ সাৰ্থৱ জুবিন গাৰ্গে। হিন্দী আমাৰ ভাষা নহয়, আমাৰ ভাষাক স্বীকৃতি দিয়াজন আচলতে কোন? প্ৰশ্ন জুবিন গাৰ্গৰ। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পিছত এই প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ। পূজাৰ পাছতেই বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাচুল। চিকিৎসা সেৱাৰ মাচুল শীঘ্ৰেই বৃদ্ধি পাব। 6বিধ চিকিৎসাৰ ক্ষেত্ৰত বৃদ্ধি কৰা হ'ব মাচুল। গুৰুতৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত 600ৰ পৰিৱৰ্তে মাচুল বৃদ্ধি পাব 6,000 টকালৈ। দৈনিক চিকিৎসালয়ৰ বিচনাৰ মাচুল 10 টকাৰ পৰিৱৰ্তে হ'ব 50 টকা। 10 টকা পঞ্জীয়ন মাচুলৰ বিপৰীতে বৃদ্ধি হ'ব 20 টকালৈ। পেয়িং কেবিনৰ মূল্য 1800ৰ পৰা হ'ব 3000 টকা। সাধাৰণ অস্ত্ৰোপচাৰৰ মূল্য 600ৰ পৰা 3000 টকা। লেপ্ৰস্কপিৰ মূল্য 3000ৰ পৰিৱৰ্তে হ'ব 5000 টকা। অন্যহাতে 530বিধ চিকিৎসাত পূৰ্বৰ মাচুলেই থাকিব। পূজাৰ পাছত সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ থাকিব এই মাচুল বৃদ্ধিৰ নিয়ম। দাম বৃদ্ধি কৰা হ'ল যোৰহাট মেডিকেল কলেজ হাস্পাতালত। পূজাৰ পাছতেই বৃদ্ধি পাব চিকিৎসা সেৱাৰ মাচুল। আজি 5 অক্টোবৰ আৰু কোটি কোটি কৃষকৰ একাউণ্টত সোমাল চৰকাৰী ধন। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ধন সোমাল আজি। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ ভাল খবৰ, কিয়নো আজি যিহেতু 5 অক্টোবৰ আৰু 5 অক্টোবৰত যিহেতু PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন সোমাব বুলি কৈছিল কেন্দ্ৰীয় চৰকাৰে, আৰু সেই ইতিমধ্যেই ধন মুকলা কৰাই দিছে কেন্দ্ৰীয় চৰকাৰে। হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছেনে নাই, কিদৰে আপুনি পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? প্ৰথমে www.pmkishan.gov.in ত লগ ইন কৰক। তাৰ পিছত যাওক বেনিফিচাৰী লিষ্টলৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব লাগিব আপোনাৰ ৰাজ্যৰ নাম। তাৰ পিছতেই দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতেই আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে ফোন যোগে দিয়ক অভিযোগ। যদি আপুনি ধন পোৱা নাই তেন্তে অভিযোগ দিয়ক। স্ক্ৰীনত আহি থকা এইকেইটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ। PM কিষাণ সন্মান নিধিৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাল ধন। আপুনিও যদি PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তেন্তে আপুনি আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। হয়তো আপোনাৰ একাউণ্টতো ধন সোমাই আছে কেন্দ্ৰীয় চৰকাৰৰ। আকৌ উজনিলৈ যোৱাত মিয়া শ্ৰমিকক বাধা। বাছৰ পৰা ঘূৰাই পঠালে শ্ৰমিকক। পুনৰ উজনি অসমলৈ যোৱা মিয়া শ্ৰমিকক বাধা আৰোপ। এইবাৰ 24গৰাকী শ্ৰমিকক বাছৰ পৰাই নমাই পঠোৱা হ'ল। উজনি অসমৰ শদিয়ালৈ কাম কৰিবলৈ গৈছিল শ্ৰমিক কেইজন। যেতিয়ালৈ শ্ৰমিকক নিৰাপত্তা দিয়া নহয় তেতিয়ালৈ যাবলৈ নিদিয়াৰ হুংকাৰ। শ্ৰমিকৰো আত্মসন্মান আছে। শীঘ্ৰেই শ্ৰমিকক নিৰাপত্তা দিয়াৰ দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। পুনৰ উজনিলৈ যোৱা মিয়া শ্ৰমিকক বাধা আৰোপ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। নিতৌ উজনিলৈ যোৱা মিয়া শ্ৰমিকক বাধা আৰোপ কৰি আহিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। লাখ লাখ মুছলমানে ল'লে বিজেপিৰ সদস্যৰ পদ। 4 লাখতকৈও অধিক মুছলমান হ'ল বিজেপিৰ সদস্য। লাখ লাখ মুছলমানে লৈছে সদস্য বিজেপিৰ। 4 লাখতকৈও অধিক মুছলমান হৈছে নতুন বিজেপিৰ সদস্য। 4,12,000 নতুনকৈ মুছলমান হৈছে বিজেপিৰ সদস্য। পূৰ্বতকৈ 3 গুণ বৃদ্ধি হৈছে বিজেপিৰ মুছলমান সদস্য। উত্তৰ প্ৰদেশত লাখ লাখ মুছলমানে গ্ৰহণ কৰিছে বিজেপিৰ সদস্যতা। 30 ছেপ্টেম্বৰৰ ভিতৰত এই সকলে লৈছে বিজেপিৰ সদস্যতা। এই সদস্যৰ সংখ্যা 5 লাখলৈ বৃদ্ধি পাব বুলি বিজেপিৰ আশা। পূৰ্বতে 1,25,000 মুছলমান আছিল বিজেপিৰ সদস্য। লাখ লাখ মুছলমানে এইবাৰ বিজেপিৰ সদস্য পদ লৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিষিদ্ধ মাংসৰ বিৰুদ্ধে বিজেপি বিধায়কৰ অভিযান। মন্দিৰ হিন্দু গাঁৱৰ কাষতেই মুকলিকৈ নিষিদ্ধ মাংসৰ ব্যৱসায়।
নাহৰকটীয়াৰ চহৰৰ মাজমজিয়াতে এই ৰমৰমীয়া বেহা চুৰি গৰু আনি বিভিন্ন স্থানত যোগান ধৰে চক্ৰটোৱে মাংসৰ বিধায়ক তৰংগ গগৈ নাহৰকটীয়াৰ থানা কমিটিৰ নেতৃত্বত অভিযান নাহৰকটীয়া ভূঞাপট্টিৰ পৰা উৎখাত বৃহৎ চক্ৰটো চাৰিটাকৈ জন্তু নিধন কৰি বিক্ৰীৰ চেষ্টা কৰিছিল চক্ৰটোৱে মাংস ছফিউল হুছেইন ভূঞাই চুৰি কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই আছিল গৰু চুৰ চক্ৰটোৱে নিশা ৰাজপথৰ পৰা ধৰি আনে গৰুসমূহ প্ৰতি শুক্ৰবাৰ আৰু দেওবাৰে চলে এই ব্যৱসায় মাত্ৰ কেইদিনমান পূৰ্বে গৰু চুৰি গোচৰত জামিন লাভ কৰিছিল লোকজনে অভিযানকাৰী দলে অভিযান চলাই জব্দ কৰে আপত্তিজনক মাংস নিষিদ্ধ মাংসৰ বিৰুদ্ধে বিজেপি বিধায়কৰ এই অভিযান চৰকাৰক সমালোচনা কৰা বাতৰিৰ বাবে সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰিব নোৱাৰিব কোনো ধৰণৰ অপৰাধমূলক গোচৰ এক গোচৰৰ শুনানিকালত উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে তিৱা জনজাতি চৰকাৰে জনজাতি খণ্ড বেষ্টনী সংকুচিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হস্ত অনুসূচিত অন্তৰ্ভুক্ত হ'ব লাগিব তিৱা শাসিত পৰিষদ গুফা অঞ্চলত অবৈধ দখলমুক্ত কৰক বিজেপি চৰকাৰে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদত নামিব সদৌ তিৱা ছাত্ৰ সন্থা আকৌ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ আকৌ মানহানি গোচৰত ৰাহুল গান্ধীক আদালতৰ চমন বিনায়ক সাভাৰকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে 23 অক্টোবৰত পুনেৰ এখন আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক বিনায়ক সাভাৰকাৰ ভাতৃৰ নাতিয়াকৰ গোচৰৰ ভিত্তিত এই চমন আদালতৰ কংগ্ৰেছ সাংসদ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীলৈ ভোক ৰৈ নাথাকে প্ৰৱৰ্তিত শ্ৰমিকৰ ৰেচন কাৰ্ড সম্বন্ধীয় আদালতৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰ চৰকাৰক শেষ সুযোগ দিলে উচ্চতম ন্যায়ালয়ে অন্যথা অসামৰিক খাদ্য যোগান বিভাগৰ সচিব আৰু সংশ্লিষ্ট বিষয়াক তলব কৰিব আদালতে চৰকাৰলৈ এই নতুন নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে অসমৰ ধাৰৰ পৰিমাণ কমাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক অখিল গগৈৰ পৰামৰ্শ অবাবত যতে ততে ধন খৰচ নকৰিব হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে চাৰ্টাৰ্ড ফ্লাইট আৰু হেলিকপ্টাৰ ব্যৱহাৰ কমাওক যতে ততে মিটিং পতাৰ নামত হোৱা খৰচ কমাওক চৰকাৰে অসমৰ পৰা টকা নি ঝাৰখণ্ডৰ নিৰ্বাচনত ব্যৱহাৰ কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই সদায় অসম আৰু অসমীয়া বিৰোধী হৈ থাকিল কংগ্ৰেছ দল অসমৰ ল'ৰা ছোৱালীয়ে বহিৰাজ্যত গৈ বাচন ধুই খোৱাটো বিচাৰে কংগ্ৰেছ দলে 2026তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ বিৰোধীত থাকিব নে নাই সেয়া চিন্তা কৰিব দিয়ক মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ছত্তীশগড়ৰ নাৰায়ণপুৰত 30 গৰাকীকৈ মাওবাদী নিহত হৈছে বুলি খবৰ আহি পৰিছে আৰক্ষী চিআৰপিএফৰে সংঘৰ্ষত নিহত মাওবাদী কেইজন দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা সভাপতি পদত জুবেৰ হাবিবৰ বৃহৎ জয়লাভ সাধাৰণ সম্পাদক পদত নীৰৱ হাজৰিকাৰ জয়লাভ উপ সভাপতি পদত নীলাক্ষী কাকতিৰ জয়লাভ সহকাৰী সাধাৰণ সম্পাদক পদত মুনমী তালুকদাৰৰ জয়লাভ সাংস্কৃতিক সম্পাদক পদত নীলাঞ্জনাৰ জয়লাভ সংগীত সম্পাদক পদত একতা হাজৰিকাৰ বৃহৎ জয়লাভ বয়স কমন ৰুমৰ পদত কংকনৰ জয়লাভ গাৰ্লছ কমন ৰুমৰ পদত ডিম্পীৰ বৃহৎ জয়লাভ ঘোষণা কৰা হ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল এইবাৰ চলন্ত ৰেলত অগ্নিকাণ্ডৰ ঘটনা হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত লাগিল জুই ডিব্ৰুগড় চাবুৱাত যাত্ৰীবাহী ৰেলখনত লাগে জুই ডিব্ৰুগড় হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত এই ঘটনা চাবুৱাৰ মুৰিপট্টিত এটা দবাৰ তলত হঠাৎ লাগিল জুই কাৰিকৰী বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনী আহি নিৰ্বাপন কৰে জুই ৰেল বিভাগ আৰু ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপকৰ অভিযান ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কামৰূপ এক্সপ্ৰেছত থকা যাত্ৰীসকল সৌভাগ্যক্ৰমে হতাহত নহ'ল কোনো লোক জুই নিৰ্বাপনৰ পিছতেই পুনৰ যাত্ৰা আৰম্ভ কৰে ৰেলখনে
পৰৱৰ্তী খবৰ জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰৰ বাবে এটা বেয়া খবৰ অতি শীঘ্ৰেই আহি আছে জল জীৱন মিছন আঁচনিৰ কাম বন্ধ কৰাৰ নিৰ্দেশ যিকোনো মুহূৰ্তত হিমন্ত চৰকাৰে বন্ধ কৰিব জল জীৱন মিছন আঁচনিৰ কাম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হাতত নাই টকা চৰকাৰে খুব কম সময়ৰ ভিতৰত নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে ঠিকাদাৰসকল পৰিব মহা বিপদত 2 এদিনতে হিমন্ত চৰকাৰে জাৰি কৰিব জাননী জল জীৱন মিছন আঁচনি বন্ধ হ'ব ৰাজ্যত ইপিনে হিমন্ত চৰকাৰৰ সিদ্ধান্তক লৈ এতিয়া হাহাকাৰ ঠিকাদাৰসকলৰ মাজত আনৰ পৰা টকা ধাৰ লৈ বহু ঠিকাদাৰে জল জীৱন মিছন আঁচনিৰ কাম কৰিছিল সেইসকল ঠিকাদাৰ এতিয়া কি কৰিব ঠিকাদাৰে পাবলৈ আছে হাজাৰ হাজাৰ কোটি টকা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ পৰা এতিয়া হঠাৎ এই সিদ্ধান্ত ইপিনে বিল নাপাই পানীত হাঁহ নচৰা অৱস্থা হৈ আছে ঠিকাদাৰ সকলৰ ইয়াৰ মাজতে চৰকাৰৰ সিদ্ধান্তক লৈ হাহাকাৰ লাগিছে এতিয়া জল জীৱন মিছন আঁচনিৰ ঠিকাদাৰসকলৰ মাজত শিৱসাগৰত ঠিকাদাৰৰ তথৈবচ অৱস্থা জল জীৱন মিছন আঁচনিৰ কাম কৰাৰ বাবদ ঠিকাদাৰৰ ধন চৰকাৰে অনাদায় হিচাপে ৰাখিছে এতিয়া হঠাৎ বন্ধ কৰিব এই আঁচনিৰ কাম 2 মাহৰ পৰা ধন মুকলাই দিয়া নাই বিভাগে হিমন্ত চৰকাৰে ঠিকাদাৰক দিবলৈ নাই টকা ঠিকাদাৰৰ প্ৰশ্ন চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক ধন কেতিয়া মুকলাই দিব ঠিকাদাৰ সকলৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ প্ৰতিকূল বতৰকো নেওচি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ধেমাজিত বিশাল প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিল শ লোক কৃষক মুক্তি ছাত্ৰ মুক্তি নাৰী মুক্তিৰ গৰ্জনত কপিল ধেমাজিত এতিয়া লাইট জ্বলিলেই স্মাৰ্ট মিটাৰত বিল উঠে স্মাৰ্ট মিটাৰৰ জৰিয়তে ডকাইতি ৰাজ চলোৱা হৈছে ৰাজ্যত অভিযোগ প্ৰতিবাদী ৰাইজৰ ঘৰৰ পৰা মনে মনে পুৰণি মিটাৰ চুৰ কৰি ডকাইত ৰূপী স্মাৰ্ট মিটাৰ লগাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে 5 কেজি চাউল দিয়া পৰিয়ালটোক 5,000 টকাৰ কাৰেণ্টৰ বিল দিছে চৰকাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰক লৈ যিটো পৰিয়ালক 1250 টকাৰ অৰুণোদয় দিছে সেইটো পৰিয়ালক 3,000 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিছে চৰকাৰে অভিযোগ প্ৰতিবাদী ৰাইজৰ শ লোকে প্ৰতিবাদ কৰিছে যিকেইটা পৰিয়ালক 250 টকাৰ বৃদ্ধ পেঞ্চন দিছে সেইটো পৰিয়ালক মাহেকত 2500 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিছে চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে স্মাৰ্ট মিটাৰ বন্ধ কৰক নহলে স্মাৰ্ট মিটাৰ খুলি আনি দলিয়াই দিম বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী জনতাই